সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। তো আজি মানে এইচএছৰ ৰিজাল্ট দিয়া বুলি মোক এজনে ক'লে হোৱাটছআপৰ জৰিয়তে। মই মানে মোৰ এই যে এইচএছ ৰিজাল্ট হওক, এইচএছ এলচি ৰিজাল্ট হওক, সেইবিলাকৰ বিষয়ে মই মানে ইমান এটা কি নাৰাখোঁ। তো যিহেতু কৈছে তাৰপিছত মই মানে ইউটিউবত এনে চাৰ্চ কৰিব গ'লোঁ এইচএছ ৰিজাল্ট 26 বুলি। ইয়াত চোৱা তোমালোকে, মানে কি ক'ম আৰু, মানে ভাষাত প্ৰকাশ কৰিব পৰা নাযায়। এইচএছ ৰিজাল্ট এনাউন্স টুডে, 4 ঘণ্টা আগতেই দি দিছে। তো ASB অসম মিডিয়া, তো এই মানুহবিলাকক আপোনালোকে কিয় ফ'ল' কৰি ৰাখে বা কিয় ছাবস্ক্ৰাইব কৰি ৰাখে, কি পাই আছে আপোনালোকে এইটো জনাবচোন কমেণ্টত। 1 নম্বৰ হ'ল আছাম এইচএছ ৰিজাল্ট ক'ত আৰু কেনেকৈ ফাইনেল চেক কৰিব, এইটো বাৰু ঠিকেই আছে, কিন্তু ইয়াত আজি ফলাফল ঘোষণা হ'ব, ঠিকে আছে। ইয়াত 1 কিলোমিটাৰ মাৰ্ক দিছে, কিন্তু ভিডিঅ'টো তোমালোকে চাবা 3 মিনিটৰ, তাত কি আছে, কেতিয়া দিব, কি দিব, এনেকুৱা ক'ব। তাৰপিছত এইচএছ ছেকেণ্ড ইয়াৰ ফাইনেল লিংক দেখায়, এইবিলাক চাইছা, 1 ঘণ্টা আগত দিছে। তো এইবিলাক বস্তু যে দিয়ে, তাৰপিছত আৰু ইয়াত চাগে নাই, আৰু আছে 5 মিনিটত আগত দিল এটা এইচএছ ৰিজাল্ট লিংক, চোৱা কেনেকুৱা, এত কেইছে চেক কৰে, দেখিছা না। তো এইবিলাক হৈছে এক প্ৰকাৰৰ মানে ফটুৱা চেনেল। কিয়? খালি টাইমবিলাক নষ্ট কৰা চেনেল। দিয়া নাই, ডাইৰেক্ট লিখি দিলে হ'ল যে দিয়া নাই, ঠিক আছে, ডাইৰেক্ট লিখি দিলে হ'ল দিয়া নাই। এতিয়া চোৱা, মই তোমালোকক এটা বস্তু দেখাই আছোঁ। যদি মই এতিয়া গুগলত যাওঁ, তোমালোকক AHSEC এইটো মই চাৰ্চ কৰিলোঁ, কিয় এইটো অফিচিয়েল ৱেবছাইট হয়। ইয়াত মই চাৰ্চ কৰিলোঁ, চাৰ্চ কৰাৰ পিছত কি আহে তোমালোকক দেখাই আছোঁ। তো সেইবিলাক ফটুৱা চেনেলক ফ'ল' কৰা বাদে তোমালোকে যিবিলাক অৰিজিনেল টাইম নষ্ট নকৰা চেনেলবিলাক আছে, সেইবিলাকত ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যনটো মানে অল কৰি ৰাখিবা। এইবিলাক ফটুৱা চেনেলক কিছুমানে ছাবস্ক্ৰাইব কৰি বেকাৰ তোমালোকৰ টাইম নষ্ট কৰাতকৈ নকৰাই বহুত ভাল। এইবিলাক হৈছে অফিচিয়েল ৱেবছাইট। তাৰপিছত চোৱা, এতিয়া যদি আমি ইয়াত ৰিজাল্টত ক্লিক কৰোঁ, ৰিজাল্টত ক্লিক কৰাৰ লগালগ চোৱা আছে ডাউনলোড এইচএছ ফাৰ্ষ্ট ইয়াৰ এক্সামিনেশ্যন 25, এইটো মাৰ্কশ্বিটটো দিছে। ৰিচেকিং ৰিজাল্ট অফ এইচএছ ফাইনেল ইয়াৰ এক্সামিনেশ্যন 25, লাইভ URL ফৰ দ্য অনলাইন পৰ্টেল, ৰিচেকিং স্কেন বাই কপি অফ এনচাৰ স্ক্ৰিপ্ট অফ এইচএছ ফাইনেল ইয়াৰ 2025। এইকেইটাই নটিফিকেশ্যনেই অফিচিয়েল ৱেবছাইটত আহিছে, কিন্তু এইচএছ আৰু ফাইনেল যিটো 26ৰ এক্সামৰ ৰিজাল্ট, এইটো এতিয়ালৈকে অহা নাই। আৰু কিছুমানে 22 ক'ব, 23 ক'ব, 25 ক'ব, একচুৱেলি এইটো নহয়। এইটো তোমালোকৰ ইলেকশ্যনৰ ৰিজাল্ট কেতিয়া, 4 তাৰিখ, তাৰ এদিন দুদিন আগতে তোমালোকে পাই যাবা, এনেকুৱা এটা সম্ভাৱনা আছে, ঠিক আছে। কিন্তু ইমান জলদি কিবা এটাতো আছেই, যিটো মানে মেনেজ কৰিহে ৰিজাল্টটো দিব, বুজি পাইছা না। তো এটাই কথা কি, তোমালোকৰ ফটোৱা টাইম মানে বস্তুবিলাক দেখি টাইম নষ্ট কৰাতকৈ যিবিলাক কণ্টেণ্ট, ভাল কণ্টেণ্ট দিয়ে, মানে অৰিজিনেল দিয়ে, সেইবিলাকক ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যনটো অল কৰি ৰাখিবা, কাৰণ তাৰ পৰাই টাইম নষ্ট নকৰাকৈ ভাল ইনফৰমেশ্যন পাই যাবা। আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে।